মেধা সুক্তম বুদ্ধি আৰু একাগ্ৰতাৰ বাবে এটা বৈদিক উপায়। মেধা সুক্তম হৈছে যজুৰ্বেদৰ এটা স্তোত্ৰ, কিন্তু মেধাৰ অৰ্থাৎ বুদ্ধি, অন্তৰদৃষ্টি আৰু মানসিক দীপ্তিৰ মৃদু ধ্বনি ঋগ্বেদতো স্পষ্টভাৱে প্ৰতিধ্বনিত হয়। প্ৰাচীন সময়ত যোদ্ধাসকলে কেৱল অস্ত্ৰ শান নধৰালে, তেওঁলোকে নিজৰ মনটো শান দিছিল। যুদ্ধৰ আগতে তেওঁলোকে মেধা সুক্তম পাঠ কৰিছিল, আশীৰ্বাদৰ বাবে নহয়, কিন্তু নুখুততা, স্পষ্টতা আৰু ভিতৰৰ স্থিৰতাৰ বাবে। আজিৰ যুদ্ধবোৰ তৰোৱাললৈ নহয়, সেইবোৰ সংঘটিত হয় নীৰৱতাত, শ্ৰেণীকক্ষে, পৰীক্ষাৰ কাগজত, অস্থিৰ মনৰ ভিতৰত। কিন্তু প্ৰয়োজন একেই, স্পষ্টতা, স্মৃতি আৰু নিয়ন্ত্ৰণ। আৰু ঠিক সেই ঠাইতে এই সুক্তম আজিও প্ৰাসংগিক হৈ পৰে। ইয়াৰ আটাইতকৈ শক্তিশালী আহ্বানসমূহৰ ভিতৰত আছে এই শ্লোকবোৰ। ইন্দ্ৰে মোক মেধা দিয়ক, মনৰ প্ৰখৰ স্পষ্টতা। এজন দূৰৱৰ্তী দেৱতা নহয়, সেই হঠাৎ দীপ্তি, যেতিয়া আপোনাৰ মন গণ্ডগোল কাটি স্পষ্টতা আনে। চিন্তাৰ নদী দেৱী সৰস্বতীয়ে মোৰ ভিতৰত মেধাৰ ৰূপে বৈ পাৰক। কেৱল শব্দ নহয়, তেওঁ হৈছে সেই শান্ত সূত্ৰ যিয়ে বিচৰা ভাৱনাবোৰক অৰ্থত পৰিণত কৰে। পদুমেৰে সুশোভিত অশ্বিনী যুগলে মোৰ বুদ্ধিক স্থিৰ কৰি ৰাখক। তেওঁলোকে আনে সন্থিলন, যেতিয়া চাপ বাঢ়ে তেতিয়া মনক স্থিৰ ৰাখিবলৈ। এই সুক্তম নিয়মিতভাৱে শুনা বা জপ কৰা ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে অধিক একাগ্ৰতা, অধিক স্মৃতি আৰু অধিক শান্তি অনুভৱ কৰে, বিশেষকৈ অধিক চাপৰ সময়ত। এই শ্লোকবোৰ চুটি আৰু সেইবোৰ পুনৰাবৃত্ত হয়। এইটো কাকতালীয় নহয়, এইবোৰ তেনেদৰে গঢ় দিয়া হৈছে যাতে মনত টিকে, ছন্দ আৰু শব্দৰ জৰিয়তে। এই জপটো নিজেই হৈ পৰে এটা মনৰ প্ৰশিক্ষণ। সময়ৰ সৈতে যিসকলে ইলৈ ঘূৰি আহে, তেওঁলোকে সূক্ষ্ম ভিতৰুৱা পৰিৱৰ্তন অনুভৱ কৰে। অধিক স্পষ্ট চিন্তাধাৰা, অধিক স্থিৰ একাগ্ৰতা। য'ত আগতে কোলাহল আছিল, এতিয়া সেয়া অলপ শান্ত। আপোনাৰ সংস্কৃত জানিব লাগিব নোৱাৰে, ই কেনেকৈ কাম কৰে তাৰ ব্যাখ্যা দুবৰো প্ৰয়োজন নাই। শব্দে ব্যাখ্যা দিব পাৰে, কিন্তু শব্দ পৰিৱৰ্তন আনিব পাৰে। য'ত অৰ্থ থমকে, শব্দ আগবাঢ়ে চুপচাপ গভীৰভাৱে। মেধা গোল গোল শব্দৰ সৈতে নাহে, তেওঁ নীৰৱতাত সোমায়, তেওঁ স্থিৰতাত গঢ় লয়, আৰু তেওঁ তাতেই থাকে। এতিয়া মেধা সুক্তমৰ শ্লোকবোৰক শুনিবলৈ দিয়ক। মেধা দেৱী যুষমাণা ন আগাৎ বিশ্বাচি ভদ্ৰা সুমনস্যমানা।